সো এইটো জিঅ' ৰাউটাৰ আছিলে, এইটো ইয়াৰ পৰা ইয়াত লাগি আছিলে, মানে ইয়াৰ পৰা সৰি পৰিলে, ইয়াত সেইখিনি টেম্পৰি লগাই থৈ দিছোঁ। চ' পৰা লগাই থৈ দিয়াৰ পাছত আমি মানে এইটো মানে কেনেকৈ হৈ পৰিলে এইটো, চ' হৈ পৰিলে কাৰণে আমাৰ তলত লগাই থোৱা আছে। তাৰপিছত আমি ফোন কৰিলোঁ হেৰিলে জিঅ' কাষ্টমাৰ কেয়াৰলৈ। চ' জিঅ' কাষ্টমাৰ কেয়াৰলৈ ফোন কৰাৰ পাছত হ'ল 5 দিনমান হৈ গ'ল, 5 দিনৰ আগতে ফোন কৰা, 5 দিন 4 দিন 3 দিন লগালগ এদিন ফোন কৰিছোঁ। প্ৰথম দিনা ফোন কৰিলোঁ, ক'লে 11টা বা 5টা বজাৰ পিছত আহিব। তাৰ ছেকেণ্ড দিনা হ'লে আকৌ নেক্সট দিনা আহিব। আকৌ কালি ফোন কৰিলোঁ, কালি ক'লে আজি 7টা বজাৰ পৰা আহিব, কিন্তু নাহিলে, এতিয়ালৈকে অহা নাই। আজি হ'ল 5 নম্বৰ দিন। চ' জিঅ' ছাৰ্ভিচ একেবাৰে ফকতীয়া। জিঅ' ছাৰ্ভিচ মানে ফকতীয়া মানে কি আৰু, এইটোৱে আৰু। এতিয়া যদি আমাৰ নেটৱৰ্ক আহি আছে বুলি, যদি নেটৱৰ্ক আহি নথকা হ'লে দিগদাৰ আছিলে। নেটৱৰ্ক আহি নথকা হ'লে 5 দিন ৰখি দিব লাগিলে, আৰু এনেই গ'লহেঁতেন পইচা, যোনটো পেক ভৰাই থোৱা আছে ন আমি। চ' এতিয়া 11:30 পালেহি, কিবা তেহেঁতৰ হেনো গা বেয়া আছিলে নে কিবা আছিলে, আৰু ক'ৰবাত মানুহ চানুহ বিজি আছিল, সেইটো কাৰণে অহা নাছিলে বুলি ক'লে। আছিলে এইটো সৰু সুৰা কাম এটা আছিলে, মাহতে ইমান টাইম লগাইছিলে, 5 দিন এনেকৈ আৰু ইয়াত। চ' কাৰেণ্ট যোৱাৰ লগে লগে মানে পাৱাৰটো নাহে। চ' এইটো কাৰণে বৰ দিগদাৰ ইয়াত। এইটো যোনটো আপোনাৰ এয়াৰ ফাইবাৰ, যোনটো জিঅ' ফাইবাৰ, তাত ভাল, তাত পটাপট আহি যায়। তাত মানে এটা ৰাউটাৰ লগোৱা চিষ্টেম এটা থাকে, ইয়াত এইটো চিষ্টেম নাই। যোনটো আপোনাৰ UPS ৰাউটাৰ লগাব পাৰি ন বেলেগকৈ এক্সট্ৰাকৈ, সেইটো ইয়াত চিষ্টেমটো নাই। এইটো কামটো হৈ গ'ল, বেছি দেৰি কাম নাছিলে, 5 মিনিটৰ কাম। এইটো লগ কৰি মেলি গুচি গ'ল। চ' সেই মানুহকেইটা গ'ল, মানে জিঅ' মানুহকেইটা এতিয়া বৰষুণে দিলে, বৰষুণ দি পিছত আহিছে শচীন বুলি ক'বা। চাৰ্টটো কাৰ? চাৰ্টটো মই মুগা চাৰ্ট। চ' জিঅ' মানে আপোনাৰ কমপ্লেইন দিলে বহুত দিন লাগি যায়। বহুত দিন মানে কিমান, আমাৰ কমচে 5 দিন মানে 5 দিনৰ পাছতহে কমপ্লেইন দিয়া সেইটো হৈছে। 5 দিনৰ পাছতে মানুহ আহিছে। মানে আমাৰ চলি আছিলে কাৰণে ইমান হেৰি নকৰিলোঁ আৰু। কিন্তু যদি জিঅ'টো চলি নাথাকিলে হয়, ৱাইফাইটো জিঅ' ৱাইফাই চলি নাথাকিলে হয়, তেতিয়া প্ৰব্লেম হ'লহেঁতেন। 5 দিন এদিন থাকিব লগা হ'লহেঁতেন। অলপ প্ৰব্লেম, এইটো চেঞ্জ কৰিব লাগিব। এইটো লাষ্ট মান্থৰ পিছত এয়াৰটেল আহিলে এয়াৰটেল লৈ ল'ব লাগিব। আৰু এয়াৰটেলৰ অলপ ভাল, তাৰমানে স্পীডটো অলপ বেছি আৰু পইচাটো অলপ বেছি। সেইটো এটা প্ৰব্লেম। জিঅ' পইচাটো অলপ কম, 100 টকা 200 টকা। তেওঁ চাওঁ কি কৰোঁ, আজি বতৰটো আকৌ বেয়াই। চুৰি যাব ওলালে, যাবা গাড়ীখন ঘৰ পাৰিবা নাই? কি ইমান ডাঙৰ জেগাত গাড়ী ঘৰ পাৰিব নে? আজি এতিয়া দিনত বৰষুণ দিছিলে, এতিয়া আকৌ ৰ'দ দি দিলে। চ' এইটো লগাই মেলি গ'ল, এতিয়া আহিলোঁ, গা পা ধুই ল'লোঁ অলপ চলপ। আজি বতৰটো একদম ডাৱৰীয়া, মাজতে ৰ'দ দিছিলে, কিন্তু এতিয়া ডাৱৰীয়া সেমেকা হৈ গ'ল। চ' আপোনাৰ জিঅ' এয়াৰ ফাইবাৰ প্ৰব্লেম বহুত মানে এইটো আপোনাৰ অকল 1 TB হে পায় ন, 1000 GB কেতিয়াবা খতম হৈ যাব। এতিয়া আমাৰ খেল চাই আছোঁ, খেল যদি টিভিত চাই দিওঁ আপোনাৰ 4 ঘণ্টাকৈ 15 দিনতে খতম হৈ যাব 1000 GB। আৰু 4টা মোবাইল চলাই থকা হয়, 4টা মোবাইলত কানেকশ্যন পায়ে থাকে। চ' সেইটো কাৰণে অলপ প্ৰব্লেম 1000 GBটো। যোনটো আপোনাৰ জিঅ' ফাইবাৰটো আনলিমিটেড পায়, সেইটো এটা প্লাছ পইণ্ট। আৰু জিঅ' ফাইবাৰত আপোনাৰ কাৰেণ্ট গ'লে এটা UPS ৰাউটাৰ বুলি আছে, সেইটো লগাই ল'লে অলপ টাইম যোনটো পাৱাৰ বেকআপ থাকে ন, সেইটো ডাইৰেক্ট কাট খাই নাযায় মানে। চ' ইয়াত কিন্তু আপোনাৰ কাট খাই যায়। চ' সেইটো এটা প্ৰব্লেম, মানে যদি কাৰেণ্ট গুচি যায় 5 মিনিট 10 মিনিটৰ কাৰণে কাট খাই যায়, আকৌ ইনভাৰ্টাৰ চাৰ্জ লয়, এনেকৈ প্ৰব্লেম। ইয়াত মানে UPS ৰাউটাৰটো লগাবলৈ নোৱাৰি। কাষ্টমাৰ কেয়াৰ প্ৰব্লেম মানে কাষ্টমাৰ কেয়াৰলৈ বহুতবাৰ ফোন কৰিব লাগে, বহুতটা এপইণ্টমেণ্ট কিবা কিবি টাইম দি থৈ থাকে, সেই টাইমত ফোন নকৰে তেহেঁতি, আকৌ কল কৰিবলৈ এদিন মই তেনেকৈ 5 দিন 6 দিন ফোন কৰিলোঁ। 5 দিন ফোন কৰিলোঁ, 6 নম্বৰ দিনাখন আহি পালেহি। সেইদিনা মই 11:30 বজাত পালেহি আৰু এনেকৈ বহুত টাইম যদি আমাৰ হেৰি নাথাকিলে দিগদাৰ আছিলে। চ' ইয়াত আপোনাৰ এটা প্ৰব্লেম, আমাৰ 7টা বজাৰ পৰা গধূলি 7টা বজাৰ পৰা অলপ স্পীডটো ডাউন হৈ যায়। 7টা বজাৰ পৰা 8টা বজাৰ ভিতৰত স্পীড অলপ ডাউন মানে বহুত ডাউন। এইটো আপোনাৰ মানে 5G নেটৱৰ্কতে চলি আছে, টাৱাৰত নাই চলা ন। 5G য'ত 5G পায়, এইটো 5G নেটৱৰ্কটো টানি মেলি আমালৈ পাৱাৰ দিছে, তেনেকুৱা টাইপ আমালৈ নেটৱৰ্কটো দিছে 5G নেটৱৰ্কটো। এতিয়া মই এইটো চাই অফাৰ লগাই দিম। অফাৰ মানে আপোনাৰ যদি আপুনি এবছৰৰ কাৰণে ৰিচাৰ্জ কৰে, আমাক অফাৰ দিছে মানে এবছৰৰ কাৰণে ৰিচাৰ্জ কৰে যদি আপোনাৰ 50 দিন প্লাছ ফ্ৰী পাব। আৰু এটা আছে 6 মাহ কাৰণে ৰিচাৰ্জ কৰিলে 15 দিন প্লাছ ফ্ৰী পাব। এনেকৈ চাই লগাই দিম, দেখিব কিমান টকা। মানে যদি 6 মাহ কৰে 4240 এনেকৈ, আৰু 6 মাহ আৰু 12 মাহ কৰিলে আপোনাৰ 8000 চামথিং দিব লাগে, কিন্তু 50 দিন ফ্ৰী পাব। সেইটো অফাৰ দি থোৱা আছে আৰু তেনেকৈ। এয়াৰ ফাইবাৰ আহে, এয়াৰটেল এয়াৰ ফাইবাৰটোৱে ল'ব লাগিব। এয়াৰটেল এয়াৰ ফাইবাৰ অলপ প্লাছ পইণ্ট আছে, খালি অলপ দামটো বেছি একো নাই, দাম বেছি হ'লেও কথা নাই, স্পীডটো অলপ বেছিকৈ পাম আৰু MB অলপ বেছিকৈ পায়। চাই লওঁ কি কৰোঁ। যদি এয়াৰটেল এয়াৰ ফাইবাৰ আহে, এয়াৰটেল এয়াৰ ফাইবাৰ খবৰ কৰি চাব লাগিব কি হয়। ইয়াত মানে অলপ প্ৰব্লেমটো গম পালে কি কৰিলোঁ। এইটো লাইট গ'লে এইটো প্ৰব্লেম এটা থাকে, সেইটো প্ৰব্লেম যদি
ঠিক হয় তেতিয়া লগাব পাৰি, সেইটো প্ৰব্লেম যদি ঠিক নহয় আকৌ আমাৰ বেলেগ UPS এটা কিনিব লাগিব, UPS কিনিলে আকৌ 6,000-7,000 টকা যাব। চ' ইয়াত প্লাছ পইণ্ট এইটোৱে টিভি চেনেল মানে গোটেইকেইটা আহি যায়। দেখিছে এতিয়া মই লগালোঁ, এইটো বেক টু হোম কৰিব লাগে, বেক টু হোম কৰাৰ পিছত আপোনালোকে চাই ল'ব ডিজিটেল টিভি অল চাইলেণ্ট 250টা চেনেল আহি যায়। চ' সেইটো কাৰণে মজা আৰু ৰখি থাকিবৰ কাৰণে। যেনেকৈ আপোনাৰ টাটা স্কাই হ'লে বৰষুণ দিলে অলপ ডাউন হৈ যায় ন, কিন্তু ইয়াত ডাউন চাউন নহয়, বৰষুণ দিলে একদম ফ্ৰী চলি থাকে। এয়াৰটেল ফাইবাৰ এটা প্লাছ পইণ্ট আছে। এয়াৰটেল ফাইবাৰত হ'ল আপোনাৰ টিভি যোনটো কেবল কানেকশ্যন লগাব পাৰি, পৰ্ট এটা থাকে ইয়াত, কিন্তু কেবল কানেকশ্যন লগাব নোৱাৰি। কেবল কানেকশ্যন লগালে এনেকৈ দেখায় লাইভ টিভি নাহে, কিন্তু জিঅ' টিভি প্লাছ চলিব, তাত অলপ লেট হয়, কিন্তু জিঅ' টিভি চলি যায়, অল চেনেল চলি যায়, সেইটো এটা পাৰি আৰু। কিন্তু এয়াৰটেল এয়াৰ ফাইবাৰ লোকেল টিভি লোকেল কেবল চেনেলো চলি যায়। এইবিলাক চেনেল হ'ল জিঅ' টিভি প্লাছত আহে, সেইটো টেনশ্যন ফ্ৰী আৰু অল চেনেল চলি যায়। 250টা চেনেল মানে লগতে আছামিজ চেনেলো আহে, বিহাৰী, ভোজপুৰী, মাৰাঠী, অল চেনেল, অল লেংগুৱেজ চেনেল আহি যায়। চ' আপোনাৰ যোনটো আমাৰ জিঅ' ছেট টপ বক্সটো আপোনাৰ কেবল কানেকশ্যন লগাব নোৱাৰি, সেইটো এটা মাইনাছ পইণ্ট। আৰু যোনটো এয়াৰটেল ছেট টপ বক্সত কেবল কানেকশ্যন লগাব পাৰি নেকি, চাই ল'বলৈ ভিডিঅ'টো। মোৰ মতে পাৰি মানে এটা ভিডিঅ' চাইছিলোঁ, তাত দেখাই পাৰি বুলি। চ' যেতিয়া ইউজ কৰা নাই তেতিয়া কেনেকৈ ক'বলৈ নোৱাৰি মানে, মই ইউজ কৰাৰ পিছত গম পাম। মানে এটাত দেখাইছে আৰু মই ইয়ালৈ এটাত দেখাইছে লগাব পাৰি বুলি। চ' মই লখিমপুৰলৈ যেতিয়া হেৰি আহিব এয়াৰটেল এয়াৰ ফাইবাৰ, তেতিয়া লগাই চাব লাগিব এইটো এয়াৰটেল এয়াৰ ফাইবাৰ আমাৰ কেবল কানেকশ্যন লগাব পাৰি নে নোৱাৰি। যোনটো আপুনি যেতিয়া আমি এড দেখিছিলোঁ ন জিঅ' ফাইবাৰ এডটোৰ সৈতে এটা সৰু বক্স আছিলে, বক্সটো আপুনি য'ত লৈ যাব পাৰে তেনেকৈ এড দেখাইছিলে, কিন্তু এনেকুৱা চিষ্টেমটো নহয়। ইয়াত গোটেই আপোনাৰ যেনেকুৱা DTHৰ কানেকশ্যন গোটেই তাত থাকিব, এণ্টেনা থাকিব বাহিৰত, ভিতৰত এটা ৰাউটাৰ থাকিব, তাৰপৰা যাব টিভি, তাৰপৰা যাব আপোনাৰ কানেকশ্যনটো এটা নাইবা। চ' যোনে মানে এয়াৰ ফাইবাৰ ল'ম বুলি ভাবিছিলে, এয়াৰ ফাইবাৰ লৈ ইমানটা লাভ নাই। লোকেল কানেকশ্যন যদি আছে, ৱাইফাই লোকেল কানেকশ্যন থাকে ন ৱাইফাই এভাগৰ, কিবা কিবি আছে কেবল আগলৈ যোনে কেবল কানেকশ্যন দিয়ে তেতিয়া আজিকালি মানে ৱাইফাই কানেকশ্যনো দিয়ে। ত' 13 পৰা লৈ ল'ব পাৰে, 13ও কম দাম, 400 টকাতে পায়। ইয়াত আমাৰ কিন্তু 600 টকা দিব লাগে, মানে 600 টকা প্লাছ আমাৰ 400 টকা হয়, কিন্তু 600 টকা মানে হেৰিৰ কাৰণে কি কয় এইটো টিভিৰ কাৰণে 200 টকা এটা এক্সট্ৰা দিব লাগে। টিভি চেনেল আহে, সেইটো ভাল পাওঁ। টিভি চেনেল 200 প্লাছ আহি যায়, যোনবিলাক আপোনাৰ কেবলো চেনেল আহে, কিন্তু সেইবিলাক চেনেল প্লাছ আহি যায়, সেইটো এটা ভালটো ল'ম। এয়াৰটেলটো মানে পাৱাৰ মানে ৰখিব দৰকাৰ নাই ইমান টাইম, ইয়াত 5 মিনিট ৰখিব লাগে, কাৰেণ্ট যোৱাৰ পাছত কাৰেণ্ট আহিবলৈ এনেকৈ বহুত প্ৰব্লেম। ত' তেনেকৈ ল'ম বুলি ভাবিছে ভালকৈ চাই চিনি ল'ব। প্লেনৰ দামো বহুত, কিমান 600 টকা, 600 নহয় 699, 700 টকাই এক মাহৰটো, ইয়াত বহুত দাম। যদি আপোনাৰ জিঅ' ফাইবাৰ হোৱা হ'লে ভাল আছিলে। জিঅ' ফাইবাৰত কম দাম, 400 টকাতে হৈ যায়, কিন্তু ইয়াত আকৌ 200 টকা এক্সট্ৰা দিবলৈ মানে টিভি কানেকশ্যনটো ল'বই লাগিব, নহ'লে নহ'ব মানে।